মই পোনপ্ৰথমতে আপোনালোক সংবাদকৰ্মীসকলক যথেষ্ট আপোনালোকে ব্যস্ত আছিল যদিও তাৰ মাজত সময় উলিয়াই অহাৰ কাৰণে যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক। মেইন সমস্যাটো হৈছে আমাৰ কি অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ অধীনত আপোনালোকেতো গম পায় সমগ্ৰ অসম জুৰি মডেল অংগনবাড়ীৰ নিৰ্মাণ কাৰ্য চলি আছে। ঠিক তেনেকৈ 41 নং ভৱানীপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত আমাৰ জালা উন্নয়ন খণ্ডৰ অধীনত 1134 নং আওহাটা প্ৰাথমিক বিদ্যালয় প্ৰাংগণতো আমাৰ এইটো অংগনবাড়ী নিৰ্মাণ কাৰ্য চলি আছে, মডেল অংগনবাড়ী নিৰ্মাণ কাৰ্য। তাত আমি বিসংগতি দেখা পাইছোঁ, মানে কি আপোনালোকে নিজে চাব পাৰে ফ্ল'ৰৰ কামটো। তেওঁলোকে ফ্ল'ৰৰ কামটো ইমান নিম্ন খাপৰ কাম কৰিছে, তেওঁলোকে কোনো ধৰণৰ শিল বালিৰ ব্যৱহাৰ কৰা নাই। তেওঁলোকে চেন কেভেল ব্যৱহাৰ কৰিছে, য'ত মাটি মিক্স হৈ আছে। তাৰ ওপৰতে তেওঁলোকে কোনো চলিং নকৰাকৈ সেইভাৱে ঢালাই কৰিছে। আৰু তাৰ উপৰিও তেওঁলোকে যিটো এইটো ৰড বা চিক ব্যৱহাৰ কৰিছে সেইটো অতি নিম্ন খাপৰ হয়। আৰু এই ক্ষেত্ৰত আমি গাঁও আকাৰত হালবাৰী চিভিল SDO ছাৰৰ ওচৰত গৈছিলোঁ। আমি লিখিতভাৱে তেখেতক অভিযোগ দিছিলোঁ যে কামটো তেওঁলোকে আহি বিভাগীয় মানুহক পঠাই যাতে পৰ্যবেক্ষণ কৰি কিনে যদি কামটোত গাফিলতি আছে তেওঁলোকে কামটো স্থগিত ৰখাৰ ব্যৱস্থা কৰক। আমি তেওঁক ক'লোঁ কথাটো কোৱাৰ পাছত আমি চাৰ্কুলাৰৰ লগতো কথা পাতিলোঁ, কিন্তু আমি বিভাগীয় কৰ্তৃপক্ষৰ পৰা কোনো ধৰণৰ যি ধৰণে সঁহাৰি পাব লাগিছিল তেনেকুৱা ধৰণৰ আমি কোনো সঁহাৰি নাপালোঁ। আৰু আমি যোৱাকালিও এই বিষয়টো লৈ তেওঁৰ ওচৰত গৈছিলোঁ যদিও তেওঁ কোনোবা PNRDৰ কথা ক'লে। এতিয়া এই কামটো সমাজ কল্যাণ বিভাগৰ কামটোৰ লগত PNRDৰ কি সম্পৰ্ক সেইটো আমি বুজি নাপালোঁ। ঠিকাদাৰ হৈছে বুলু দাস আৰু মাধৱ দাস, আৰু তেওঁলোক আমি জনামতে MLA মহোদয় ফণীধৰ তালুকদাৰৰ খুব ঘনিষ্ঠ বুলি আমি গম পাওঁ। গতিকে এই ক্ষেত্ৰত ফণীধৰ তালুকদাৰেও তেওঁ যিহেতু আমাৰ এই সমষ্টিৰ একজন জনপ্ৰতিনিধি, তেওঁ নিজেও আহি পৰ্যবেক্ষণ কৰিব লাগিছিল বা তেওঁক বিভাগক দায়িত্বটো দি কিনে তেওঁ চাব লাগিছিল যে কামটো সমষ্টিত কামবিলাক উন্নয়নমূলক যি ধৰণে হৈ আছে নে নাই। গতিকে এই ক্ষেত্ৰত আমি ৰাইজ আকাৰত যথেষ্ট দুখিত হৈছোঁ, কাৰণ এইখন এখন শিক্ষানুষ্ঠান। ইয়াত সৰু সৰু ল'ৰা ছোৱালীৰ ভৱিষ্যত ইয়াত নিৰ্ণয় হয়, আৰু ইয়াৰ পৰাই মানে একজন সুনাগৰিক গঢ়ি উঠাৰ এটা প্ৰাথমিক কেন্দ্ৰ। গতিকে শিক্ষা ব্যৱস্থাতে যদি এনেকুৱা ধৰণৰ কেলেংকাৰী বা দুৰ্নীতি হয়, তেনে ক্ষেত্ৰত আপোনালোকে নিজে অনুমান কৰক সমষ্টিটোত আৰু কিমান ক্ষেত্ৰত বা ক'ত দুৰ্নীতি হৈ আছে। মেইনলি কথা ক'ব গ'লে আপোনালোকে চলিংটো চাওক, যিটো ফ্ল'ৰৰ কাম কৰিছে, ফ্ল'ৰৰ কাম এনেকুৱাকৈ নকৰেয়ে। ফ্ল'ৰৰ কাম কৰে আপোনালোকে ইয়াত উপযুক্ত শিল ব্যৱহাৰ কৰক, উপযুক্ত বালি ব্যৱহাৰ কৰক, তাৰ পাছত ধুনীয়াকৈ চলিং কৰক, তাৰ পাছত তেওঁলোকে ফ্ল'ৰৰ কামটো কৰক। তেওঁলোকেতো তেনেকুৱাকৈ কাম কৰা নাই। চেন কেভেল লৈ আহিছে, মাটি মিক্স আছে, বুন গাজি আছে, তাৰ ওপৰতে তেওঁলোকে ঢালাই কৰি দিছে। আৰু এইটো কেইদিন এনেকৈ টিকি থাকিব এই বস্তুটো। আৰু আমি ঠিকাদাৰ তেওঁলোকৰ লগতো কথা পাতিছিলোঁ। কথা পতাৰ সময়ত তেওঁলোকে আমাক কি ক'লে যে যদি ভাঙি যায় ভৱিষ্যতত আমি ঠিক কৰি দিম। এইটো বস্তু তেনেকুৱা বস্তু নহয় যে ভাঙি গ'লে আমি ঠিক কৰি দিম, কাৰণ এইটো এটা চৰকাৰী অনুদান, এটা চৰকাৰী পুঁজিৰ ক্ষেত্ৰত হোৱা এটা অনুষ্ঠান। এইটো যদি ভাঙি যোৱাৰ পাছত তেওঁলোকে বিল চিল পাব, ক্লিয়াৰ পাব, ভাঙি যোৱাৰ পাছত তেওঁলোকে এইটো বনাই দিব নেকি, তাৰ কি গেৰেণ্টি? কথাটো হ'ল তেওঁলোকে যিখিনি ফ্ল'ৰৰ কাম, সেই ফ্ল'ৰৰ কামখিনি তেওঁলোকে যেনেকৈ কৰিব লাগিছিল 1 নম্বৰতে তেওঁলোকে তেনেকৈ কৰা নাই। মানে তেওঁলোকে বৰ্ডাৰ চইলিং এইবিলাক কোনো ধৰণৰ কাম একো কৰা নাই। কামখিনি নকৰাৰ পৰা যিটো ফ্ল'ৰ, সেই ফ্ল'ৰটো একেবাৰে নিম্নমানৰ হৈছে। আৰু তাৰ লগতে তেওঁলোকে যিবিলাক শিল বালি ইউজ কৰিছে, অতি নিম্নমানৰ শিল বালি তেওঁলোকে ইয়াত দিছে। সেইখিনি আপোনালোকৰ অভিযোগ কাৰ ওপৰত উত্থাপন কৰিছে? অভিযোগ ঠিকাদাৰ বুলু দাস আৰু মাধৱ দাস, আৰু তেওঁলোকক জানো ফণী তালুকদাৰৰ তেওঁলোক অতি ঘনিষ্ঠ, তেওঁলোকে কৰিছে কামখিনি। কামটো মোটামুটি প্ৰায় এমাহৰ অধিক হৈছে কামখিনিৰ পৰা। ৰাইজৰ কথাটো হ'ল কি, এটা গাঁৱত এটা অনুষ্ঠান এটা হ'ব গৈ আছে, গতিকে ৰাইজৰখিনি এইখিনি হৈছে এটা চিৰস্থায়ী এটা বস্তু। গতিকে কামখিনি যদি ভাল ধৰণে যদি হয়, আমাৰেই ভাল হ'ব, কাৰণ আমাৰ উঠি অহা প্ৰজন্মটো ইয়াতে আহিব প্ৰথম শিক্ষা ল'বলৈ। গতিকে এইখিনি কামখিনি হ'লে ৰাইজে নিশ্চয় সকাহ পাব। আৰু শিল বালি দিছে যদিও অতি নিম্নমানৰ শিল বালি ইয়াত ব্যৱহাৰ